আজি অসমৰ এগৰাকী মন্ত্ৰীয়ে কইনাঘাট মিটিং পাতিছে মেঘালয়ৰ মন্ত্ৰীৰ লগত, কিন্তু ইয়াত থকা কেব চালকসকল, ইয়াত থকা কেবৰ মালিকসকলৰ লগত মতামত গ্ৰহণ কৰা নাই। গতিকে আজি যিখন তেওঁলোকৰ বৈঠক হৈছে, এইখন বৈঠক কেতিয়াও ফলপ্ৰসূ হ'ব নোৱাৰে, একপক্ষীয় বৈঠক কেতিয়াও ফলপ্ৰসূ হ'ব নোৱাৰে। গতিকে আমি চৰকাৰক দাবী জনাইছো, অনতিপলমে যিসকলে অসমৰ কেব চালকক আক্ৰমণ কৰিলে, গাড়ী ভাঙিলে, তেওঁলোকক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগিব। আৰু অসমৰ ইতিহাসৰ এইটোৱে যে শেষ ঘটনা হয় যে অসমৰ মানুহক যাতে কোনো ৰাজ্যক অনাবৰণত আক্ৰমণ কৰিব নোৱাৰে, তাৰ বাবে দৃষ্টান্তমূলক তেওঁলোকে শাস্তি দিবলৈ কোৱা তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। মহামান্য উচ্চতম ন্যায়ালয়ে স্পষ্ট নিৰ্দেশ দিছে যে সীমা সমস্যা সমাধান কৰিব লাগিব। আৰু যি সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত চুবুৰীয়া ৰাজ্যসমূহৰ যি মতামত, সেয়া মতামত তেওঁলোকৰ যুক্তিসংগত নহয়। অসমৰ যি মাটি, এই মাটি অনতিপলমে এইখন চৰকাৰে ঘূৰাই ল'ব লাগিব। তেওঁলোকে বিভিন্ন সময়ত উচ্ছেদ কৰিছে, আমি আপত্তি কৰা নাই। তেওঁলোকে উচ্ছেদৰ লগে লগে আমাৰ যি হাজাৰ হাজাৰ বিঘা মাটি বেদখল কৰি তাৰো তেওঁলোকে মুক্ত কৰিব লাগিব। গতিকে পুনৰবাৰ কৈছো, কেব চালকসকলক সংস্থাপন দিব লাগিব, তেওঁলোকৰ গাড়ী ভাঙিছে তাৰ ভিতৰত সংস্থাপন দিব লাগিব। আজি যিসকল কেব চালকে ইয়াত প্ৰতিবাদ কৰিবলগীয়া, আনন্দত প্ৰতিবাদ কৰা নাই, তেওঁলোকৰ কোনো ৰাজনৈতিক উদ্দেশ্য নাই। আজি অসমৰ এগৰাকী মন্ত্ৰীয়ে কইনাঘাট মিটিং পাতিছে মেঘালয়ৰ মন্ত্ৰীৰ লগত, কিন্তু ইয়াত থকা কেব চালকসকল, ইয়াত থকা কেবৰ মালিকসকলৰ লগত মতামত গ্ৰহণ কৰা নাই। গতিকে আজি যিখন তেওঁলোকৰ বৈঠক হৈছে, এইখন বৈঠক কেতিয়াও ফলপ্ৰসূ হ'ব নোৱাৰে, একপক্ষীয় বৈঠক কেতিয়াও ফলপ্ৰসূ হ'ব নোৱাৰে। গতিকে আমি চৰকাৰক দাবী জনাইছো, অনতিপলমে যিসকলে অসমৰ কেব চালকক আক্ৰমণ কৰিলে, গাড়ী ভাঙিলে, তেওঁলোকক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগিব। আৰু অসমৰ ইতিহাসৰ এইটোৱে যে শেষ ঘটনা হয় যে অসমৰ মানুহক যাতে কোনো ৰাজ্যক অনাবৰণত আক্ৰমণ কৰিব নোৱাৰে, তাৰ বাবে দৃষ্টান্তমূলক তেওঁলোকে শাস্তি দিবলৈ কোৱা তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। মহামান্য উচ্চতম ন্যায়ালয়ে স্পষ্ট নিৰ্দেশ দিছে যে সীমা সমস্যা সমাধান কৰিব লাগিব। আৰু যি সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত চুবুৰীয়া ৰাজ্যসমূহৰ যি মতামত, সেয়া মতামত তেওঁলোকৰ যুক্তিসংগত নহয়। অসমৰ যি মাটি, এই মাটি অনতিপলমে এইখন চৰকাৰে ঘূৰাই ল'ব লাগিব। তেওঁলোকে বিভিন্ন সময়ত উচ্ছেদ কৰিছে, আমি আপত্তি কৰা নাই। তেওঁলোকে উচ্ছেদৰ লগে লগে আমাৰ যি হাজাৰ হাজাৰ বিঘা মাটি বেদখল কৰি তাৰো তেওঁলোকে মুক্ত কৰিব লাগিব। গতিকে পুনৰবাৰ কৈছো, কেব চালকসকলক সংস্থাপন দিব লাগিব, তেওঁলোকৰ গাড়ী ভাঙিছে তাৰ ভিতৰত সংস্থাপন দিব লাগিব। আজি যিসকল কেব চালকে ইয়াত প্ৰতিবাদ কৰিবলগীয়া, আনন্দত প্ৰতিবাদ কৰা নাই, তেওঁলোকৰ কোনো ৰাজনৈতিক উদ্দেশ্য নাই। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।